নমস্কাৰ, মই ধীৰাজ বৰ্মনে মোৰ ইউটিউব চেনেল ধীৰাজ এইচলৈ স্বাগতম জনাইছোঁ আৰু এটি অন্য ভ্লগৰ মাজলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ। একচুৱেলি মই আজি এই ভ্লগটো আৰম্ভ কৰিব লৈছোঁ আমাৰ ঘৰৰ বস্তিটোৰ পৰা, বাৰী পিছৰ পৰা, আৰু এইকাৰণে বাৰী পিছৰ পৰা ভ্লগটো আৰম্ভ কৰিব লৈছোঁ। মই গৰমৰ বন্ধ আমি সকলোৱে জানো, এই বন্ধৰ সময়ছোৱাত ঘৰতে আছোঁ আৰু আজি এইমাত্ৰ মই বাৰী পিছৰ পিনে আহি দেখা পালোঁ যে আমাৰ বাৰী পিছত যিটো খাল, মানে আমাৰ গাঁৱত প্ৰত্যেক ঘৰ মানুহৰ ঘৰত খাল থাকেই প্ৰায়, আৰু আমাৰো এটা খাল আছে। খালটোত দেখাবলৈ পাইছোঁ কেইটামান ল'ৰা ছোৱালীয়ে আমাৰ ওচৰৰ মানে কি সৰু সৰু ল'ৰাকেইটা মানে বৰশী বৈ আছে, আৰু ভাবিলোঁ সেই বৰ ওপৰত এটা ভিডিঅ' বনাওঁ। আৰু বোৱাৰ লগত জড়িত বা বৰশীৰ লগত জড়িত কিছুমান ইংলিছ ৱাৰ্ড আমি হয়তো বহুতে জানো আৰু বহুতে নাজানো। সেই কিছুমান ইংলিছ ৱাৰ্ড যিটো বৰশী বোৱাৰ লগত বা মাছ ধৰাৰ লগত জড়িত, সেই ৱাৰ্ডখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিম। এতিয়া মানে কি এই যি বৰশী বৈ আছে, এই বৰশী বোৱা যিকেইটা মানুহ সেইটোতো আমি জানোৱেই ন, মাছ ধৰা মানুহক ফিচাৰমেন বুলি কয়। আৰু এই বৰশী বোৱালৈ যিটো এইটোক আমি চিপ বুলি কওঁ, আৰু চিপটোক ইংৰাজীত কয় ফিচিং ৰড বুলি কয়। আৰু যে এডাল ৰছী থাকে নহয়, এই ৰছীডালক কোৱা হয় ফিচিং লাইন বুলি কয়। আৰু এই বৰশী ববলৈ যিটো মানে কি আমি বৰক বুলি কওঁ, সেয়া এটা মাছ উঠি আহিল একেবাৰে লাইভ এটা মাছ ধৰি পেলালে। এতিয়া এই যিটো বৰশ, এই বৰশটো কোৱা হুক, HOOK, এইটো হুক বুলি কয়। আৰু বৰশত যিটো আধাৰ লাগি আছে, সেই আধাৰটোক কয় ইংৰাজীত বেট, BAIT, বেট বুলি কয়। আৰু এইটো এটা আমি পুঙা বুলি কওঁ, এই পুঙাটোক ইংৰাজীত কয় ফ্লোট, FLOAT, ফ্লোট বুলি কয়। আৰু এই যিটো মাছ ধৰা যায়, সেই মাছটোকতো আমি ইংৰাজীত সকলোৱে জানো ফিছ বুলি কয়। আৰু মাছৰ যিটো ফিচা, সেই ফিচাখনক কোৱা হয় ফিন, FIN, ফিন। তেওঁলোকে মানে সঁচা অৰ্থত উপভোগ কৰিব নাপায়। আৰু মই সেইকাৰণে অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যে গৰমৰ বন্ধৰ সময়ছোৱাত তেওঁলোক উপভোগ কৰিবলৈ দিব লাগে। মামাহঁতৰ ঘৰত, পেহীহঁতৰ ঘৰত, আলহীৰ ঘৰত ফুৰিবলৈ যাবলৈ দিব লাগে, নতুবা সিহঁতে কৰি ভাল পোৱা কামবোৰ কৰিব দিব লাগে। এতিয়া ধৰি ইয়াতে বৰশী বাই আছে, এই সময়ছোৱাত ইয়াতে শিকিবলগীয়া ইয়াত বহুত আছে। বৰশী বোৱাৰ জৰিয়তে সিহঁতৰ ধৈৰ্য শক্তি বাঢ়িব। এটা সুন্দৰ পৰিৱেশ। এই গৰম বন্ধ বুলি কোৱাৰ লগে লগে মানে কি আমাক যেতিয়া গৰম বন্ধ দিছিল, আমি ফুৰিবলৈ গৈছিলোঁ মামাহঁতৰ ঘৰত, পেহীহঁতৰ ঘৰত। কিন্তু এতিয়া গৰম বন্ধ বুলি কোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাকৰ ব্যস্ততাবিলাক বাঢ়ি যায়। কাৰোবাৰ কম্পিউটাৰ ক্লাছ, কাৰোবাৰ আৰ্টৰ ক্লাছ, কাৰোবাৰ গানৰ ক্লাছ, মুঠতে ব্যস্ততা। কিন্তু আমাৰ যিটো গাঁৱৰ পৰিৱেশ, এই গাঁৱৰ পৰিৱেশত সেই তাহানি যিটো গাঁৱৰ পৰিৱেশ, সেই পৰিৱেশটো এতিয়াও বিদ্যমান। এতিয়া মই আজি ঘৰত আছোঁ গৰম বন্ধ বুলি, আৰু আমাৰ বস্তি অৰ্থাৎ বাৰী পিনে আহি মই দেখা পাইছোঁ যে আমাৰ বাৰীৰ পিছত আমাৰ ওচৰৰ যিকেইটা সৰু ল'ৰা ছোৱালী আছে বৰশী বাই আছে। আৰু তেতিয়া মোৰ মন গ'ল যে এই বৰশী বৰ ওপৰত মই ভিডিঅ' বনাওঁ। আৰু এতিয়া বৰশী বাই আছে এইটো প্ৰাণজিত, সি HS ছেকেণ্ডত পঢ়ে। জন্মনি, সি এবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ক্লাছ 8ত পঢ়ে। আমাৰ ৰংমন ক্লাছ 7ত পঢ়ে, দিব্যজ্যোতি ক্লাছ 9ত পঢ়ে, ৰূপম ক্লাছ 9ত পঢ়ে, আৰু আমাৰ ৰাজদীপ, সিও ক্লাছ 9ত পঢ়ে। ইহঁতে মানে সঁচাকৈ দিনবিলাক এনজয় কৰি আছে। ল'ৰালি যিটো ধেমালি, এতিয়া সময় পালে বৰশী বায়, সময় পালে খেলা ধূলা খেলে, আৰু কেতিয়াবা গৰু চাৰিবলৈ যায়। এটা মানে মস্তি ফূৰ্তি জীৱন মানে কি অতিবাহিত কৰি আছে।